নমস্কাৰ সকলোকে ইজি আছাম এক্সাম নামৰ এই চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি 25 নৱেম্বৰ 2025 ডেইলি কাৰেণ্ট এফেয়াৰ ভিডিঅ' হিচাপত আমি এই ভিডিঅ'টো আগবঢ়াইছোঁ, যিখিনি নেকি চ'ৰ্চ কৰা হৈছে আছাম ট্ৰিবিউন, চেণ্টিনেল বা অন্য যিমান কেইখন আমাৰ অসমৰ নিউজ পেপাৰ আছে, ৰাইট। চ' এইখিনি কাৰেণ্ট এফেয়াৰ আমাৰ APSC হওক বা ডিফাৰেণ্ট আদাৰ যিমানবিলাক আমাৰ অসম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সাম তাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে ইমপ্লিমেণ্টেশ্যন অফ জাষ্টিছ শৰ্মা পেনেল ৰেকমেণ্ডেশ্যনছ। চ' জাষ্টিছ শৰ্মা পেনেল ৰেকমেণ্ডেশ্যনছ বুলি যেতিয়া আমি কওঁ, চ' 2020 চনত যোনখন আমাৰ জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ যোনখন ইয়াতে প্ৰতিবেদন আহিছিলে, চ' সেই প্ৰতিবেদনখনৰ আমি ইয়াতে কথা কৈ আছোঁ, য'ত নেকি কাৰেণ্ট নিউজটো ইয়াতে কি ওলাই আহিছে যে অল অসম ষ্টুডেণ্ট ইউনিয়ন যোনটো আমাৰ আছোঁ, তেওঁলোকে কৈছে যে আমাৰ ৰাজ্যিক চৰকাৰে টোটেল 52টা মেজৰ যিমানকেইটা ৰেকমেণ্ডেশ্যনছ আছে, যিমানকেইটা আছিলে তাৰে 52টা মেজৰ ৰেকমেণ্ডেশ্যনছ ইয়াতে আমাৰ ইমপ্লিমেণ্ট কৰিব বা ইয়াতে ৰূপায়ণ কৰিবৰ কাৰণে অসম চৰকাৰ বা ষ্টেট গভৰ্ণমেণ্ট ইয়াতে আগ্ৰহী হৈছে বা এগ্ৰী হৈছে তেওঁলোক। তাৰ লগতে যিমানখিনি আমাৰ জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা কমিটিয়ে ইয়াতে ৰেকমেণ্ডেশ্যনছ আনিছিলে, তাৰ লগতে আগতে আমাৰ ষ্টেট কেবিনেটে 67 মানে 67টা একশ্যনেবল পইণ্টছ ইয়াতে সেই কমিটিৰ ৰিপৰ্টখনৰ পৰা ইয়াতে বাছি উলিয়াইছিলে। And 52 of those 67 points had now been cleared for the implementation. চ' যিমানকেইটা 67টা ইয়াতে পইণ্ট বাছি উলিয়াইছিলে তাৰে 52টা ইয়াতে ৰেকমেণ্ডেশ্যনছ আমাৰ চৰকাৰে ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িছে। অ'কে, এইখিনি আছিলে আমাৰ যোনটো কাৰেণ্ট নিউজ ইয়াৰ পৰা ওলাই আহিছে। তাৰ লগতে অলপমান আমি চাই লওঁ যে অলৰেডি অসম চৰকাৰে কি কি ইয়াতে পদক্ষেপ লৈছে আমাৰ জাষ্টিছ বিপ্লৱ কুমাৰ সমিতিৰ যোনখন ৰিপৰ্ট আছিলে সেইখিনি ইয়াতে ৰূপায়ণ কৰিবৰ কাৰণে। চ' প্ৰথমটো হৈছে ইয়াতে প্ৰটেকশ্যন অফ দি ইণ্ডিজিনিয়াছ কমিউনিটিজ। চ' থলুৱা আমাৰ যিমানখিনি জাতি জনগোষ্ঠী বা কমিউনিটিজ আছে সেইখিনিৰ ছেফগাৰ্ড বা ইয়াতে প্ৰটেকশ্যনৰ কাৰণে কি কৰিছে যে লেণ্ড অ'নাৰশ্বিপ ৰেষ্ট্ৰিকশ্যন অন দি ইণ্ডিজিনিয়াছ পিপলছ এজ ৱেল। অ'কে, যে আমাৰ যিমানখিনি আমাৰ ইয়াতে থলুৱা মানুহ আছে তেওঁলোকৰ তাতে মাটিৰ মালিকাধীন স্বত্বটো যাতে থাকে, ৰাইট। তাৰ কাৰণে তোমালোকে চাবা বসুন্ধৰা হওক বা আমাৰ যিমানবিলাক এভিকশ্যন চলি আছে, চ' সেইবিলাক গোটেইখিনি ইয়াতে পদক্ষেপ হয় ৰিগাৰ্ডিং দি প্ৰটেকশ্যন অফ ইণ্ডিজিনিয়াছ কমিউনিটিজ। তাৰ লগতে লেংগুৱেজ আৰু কালচাৰেল ছেফগাৰ্ডছ ইয়াতে প্ৰদান কৰা হৈছে, যেনেকৈ ভাষা আৰু আমাৰ যিমানখিনি সাংস্কৃতিক সম্পদ আছে অসমৰ সেইখিনি যাতে আমি কি কৰিব পাৰোঁ ইয়াতে সুৰক্ষিতভাৱে ৰাখিব পাৰোঁ। তাৰ কাৰণে কি কৰা হৈছে ইয়াতে ষ্ট্ৰিক্ট ইমপ্লিমেণ্টেশ্যন অফ দি আছাম অফিচিয়েল লেংগুৱেজেছ এক্ট। অ'কে, চ' আছাম অফিচিয়েল লেংগুৱেজেছ এক্ট এখন আছে আমাৰ, ৰাইট। সেইখন ইয়াতে সম্পূৰ্ণভাৱে বা ষ্ট্ৰিক্টাৰ নৰ্মছেৰে ইয়াতে ইমপ্লিমেণ্টেশ্যন কৰাৰ কথা কোৱা হৈছে, ৰাইট। তাৰ লগতে ইয়াতে কি compulsory teaching of the Assamese in the English medium schools in the Brahmaputra Valley. Okay, right? চ' ইয়াতে কি কৈছে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যিমানখিনি আমাৰ ইংলিছ মিডিয়াম স্কুলছ আছে সকলোখিনিতে আমাৰ অসমীয়া ভাষাৰ যোনটো পাঠদান সেইটো ইয়াতে কম্পালচৰি বা বাধ্যতামূলক কৰা হৈছে। তাৰ লগতে ডাইৰেক্টৰেট অফ লেংগুৱেজ ইমপ্লিমেণ্টেশ্যনটো এটা ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰলৈ লৈ যোৱা গৈছে। অ'কে, তাৰ লগতে আমাৰ আছামিজ ডিপাৰ্টমেণ্ট যিমানবিলাক চেণ্ট্ৰেল ইউনিভাৰ্চিটিজ অসমত আছে তাতে খোলাৰ পদক্ষেপো লোৱা গৈছে। অ'কে, তাৰ লগতে লাষ্ট ইয়েৰ তোমালোকে চাবা বা এই বছৰতে আমাৰ অনা গৈছে সত্ৰ প্ৰিজাৰ্ভেশ্যন কমিটি, ৰাইট। অ'কে, চ' সেইকাৰণে আমাৰ সত্ৰ কনজাৰ্ভেশ্যন প্ৰজেক্টছবিলাকো ইয়াতে লোৱা গৈছে। তোমালোকে চাবা বৰদোৱাতো লোৱা গৈছে, হয়নে। আৰু এটা কি কৰা হৈছে এডমিনিষ্ট্ৰেটিভ বা আমাৰ লেণ্ড ৰিফৰ্মছত ইউনিক লেণ্ড পাৰ্চেল আইডেণ্টিফিকেশ্যন নাম্বাৰ ইয়াতে প্ৰদান কৰা গৈছে, ৰাইট। এইখিনি বস্তু আমাৰ ইউজফুল হ'ব যেতিয়া আমি ষ্টেটমেণ্ট বেছড কুৱেশ্যন যেতিয়া আমি পাম, ঠিক আছে, ৰাইট। ষ্টেটমেণ্ট বেছড কুৱেশ্যন বা আমি যেতিয়া মেইনছৰ পৰীক্ষা যেতিয়া দিব যাম, ৰাইট। চ' তেতিয়া এইখিনি বস্তু আমি তাতে দেখা পাব পাৰোঁ বা ইমপ্লিমেণ্ট কৰিব পাৰোঁ, ঠিক আছে, ৰাইট। চ' তাৰপিছত অলপ আমি চাই লওঁ ৰিগাৰ্ডিং আমাৰ জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মাৰ কমিটি যোনখন ৰিপৰ্ট আছিলে সেইখনৰ বিষয়ে অলপমান আমি চাই লওঁ, যদি আমাৰ যিকোনো পৰীক্ষাত যদি ইয়াৰ ওপৰত কুৱেশ্যন সোধা হয়, যিহেতু এই গোটেই টপিকটো নিউজত আছে, ঠিক আছে। চ' প্ৰথম টপিকটো হৈছে আমাৰ যে ফৰ্মড টু ছাজেষ্ট দি মেচাৰ্ছ ইমপ্লিমেণ্টিং দি ক্লজ 6 অফ দি আছাম এক্ট। চ' যোনটো আমাৰ অসম চুক্তিৰ 6 নম্বৰ দফা আছে সেই 6 নম্বৰ দফাৰ ইমপ্লিমেণ্টেশ্যন বা ৰূপায়ণ কৰিবৰ কাৰণে এই গোটেই কমিটিখন বনোৱা গৈছিলে যে কি আমি এনেকুৱা মেচাৰ্ছ বা পদক্ষেপ ল'ব লাগে যাৰ কাৰণে নেকি আমি এই 6 নম্বৰ দফাটো ইমপ্লিমেণ্ট বা ৰূপায়ণ কৰিব পাৰিম, ৰাইট। আৰু ইয়াৰ ৰিপৰ্টটো আহিছিলে ফেব্ৰুৱাৰী 2020 চনত, য'ত নেকি ইয়াতে 67টা ৰেকমেণ্ডেশ্যনছ বা পদক্ষেপৰ কথা ইয়াতে কোৱা হৈছিলে, ৰাইট। তাৰ লগতে কি কৈছে টু ছেফগাৰ্ড দি কালচাৰেল ছ'চিয়েল লিংগুইষ্টিক আইডেণ্টিটি এণ্ড দি হেৰিটেজ অফ দি আছামিজ পিপল, ৰাইট। আমাৰ
যিমানখিনি সাংস্কৃতিক হওক, সামাজিক হওক আৰু আমাৰ যিমানখিনি ভাষা আছে, লিংগুইষ্টিক আইডেণ্টিটি, সেইখিনি যাতে আমি ইয়াতে প্ৰটেকশ্যন দিব পাৰোঁ। তাৰ লগতে কি ক'লে, দ্য কমিটি ৰেকমেণ্ডেড দ্য আছামিজ পিপল এলিজিবল ফৰ ছেফ গাৰ্ড শ্বুড ইনক্লুড। চ' অসমীয়া মানুহ বা আছামিজ পিপলৰ যোনটো ডেফিনেশ্যন, এই কমিটিৰ ৰেকমেণ্ডেশ্যন বা এই কমিটিখনে ইয়াতে দিছিলে। কেনেকৈ দিছিলে সেইখিনি আমি চাই লওঁ। ইয়াতে ইণ্ডিজিনিয়াছ ট্ৰাইবেলছ যিখিনি আছে, ৰাইট, যিখিনি আমাৰ জনজাতি লোক আছে, তাৰ লগতে ইণ্ডিজিনিয়াছ কমিউনিটিজ অফ আছাম, যিমানখিনি ইয়াতে আমাৰ থলুৱা মানুহ আছে, ৰাইট, তাৰ লগতে ভাৰতীয় নাগৰিক যিমানখিনি ইয়াতে অসমৰ আহিছিলে 1 জানুৱাৰী 1951 বা তাৰ আগতে, ৰাইট, আৰু তেওঁলোকৰ যিমানবিলাক ইয়াতে ডিচেণ্ডেণ্টছ বা ইয়াতে পিছৰ যিকেইটা পিঢ়ি ইয়াতে আছে। অ'কে, চ' এনেকৈ এই আমাৰ কমিটিখনে অসমীয়া মানুহৰ এটা ডেফিনেশ্যন তেওঁলোকে দিছিলে, ৰাইট। তাৰপিছত কি আহে আমাৰ, যে ইয়াতে কিছুমান ৰেকমেণ্ডেশ্যন যিমানকেইটা দিছিলে তাৰে ইম্পৰ্টেণ্ট ৰেকমেণ্ডেশ্যনছকেইটা আমি ইয়াতে অলপ চাই লওঁ, ঠিক আছে। চ' এইখিনি তোমালোকৰ অলপমান ষ্টেটমেণ্ট বেছড কুৱেশ্যনত সোধাৰ চান্সেছটো বেছি, ৰাইট, যে the state assembly, the local bodies for Assamese people creating a legislative council will all seat reserved for the Assamese people. তোমালোকে এটা বস্তু জানা, যেটা আমি পলিটিকেল চাইন্সত এটা ৱৰ্ড কল এজ বাইকেমেৰেল লেজিছলেচাৰ, ৰাইট। বাইকেমেৰেল লেজিছলেচাৰ বুলি যেতিয়া আমি কওঁ, চ' ইয়াতে আমাৰ কি থাকে, এটা লেজিছলেটিভ, যদি আমি ষ্টেট গভৰ্ণমেণ্টৰ কথা যেতিয়া আমি ক'ম, তেতিয়া ইয়াতে 1 নম্বৰত আমাৰ থাকিব এটা লেজিছলেটিভ এছেম্বলি আৰু এটা কি থাকিব আমাৰ লেজিছলেটিভ কাউন্সিল। অ'কে, এতিয়া এজ অফ নাও গোটেই ভাৰতত টোটেল 6খন ৰাজ্যত ইয়াতে লেজিছলেটিভ কাউন্সিল আছে, ৰাইট। চ' এজ অফ নাও অসমত লেজিছলেটিভ কাউন্সিল নাই, ৰাইট, বিধানসভা আৰু বিধান পৰিষদ, ঠিক আছে। চ' বিধান পৰিষদৰ এটা ইয়াতে গঠনৰ কথা কৈছে, য'ত নেকি গোটেইকেইটা চিট ইয়াতে অসমীয়া মানুহ বা আছামিজ পিপুলৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যন থাকিব লাগে। তাৰ লগতে 80ৰ পৰা 100% ইয়াতে অসম গভৰ্ণমেণ্ট বা প্ৰাইভেট ছেক্টৰৰ জবত ইয়াতে ৰিজাৰ্ভেশ্যন আনিব লাগে। কাৰ কাৰণে? ফৰ দি আছামিজ পিপুল। আৰু তাৰ লগতে ইয়াতে ইনাৰ লাইন পাৰ্মিটৰো ব্যৱস্থা ইয়াতে আনা কথা কোৱা গৈছে। অ'কে, তাৰ লগতে নেক্সট টপিকটো হৈছে আমাৰ লেণ্ড আৰু লেণ্ড ৰাইটছ কেনেকৈ আমি ইয়াতে দিব পাৰিম মানুহক, ৰাইট, য'ত নেকি কি কোৱা হৈছে, ৰেষ্ট্ৰিক্টিং দি লেণ্ড ট্ৰান্সফাৰ, যে মাটিৰ কিনা বেচা ইয়াতে যাতে বিনা গভৰ্ণমেণ্টৰ পাৰ্মিশ্যনত যাতে কৰিব নোৱাৰে। আৰু তাৰ লগতে এষ্টাব্লিছিং এৰিয়াজ অনলি ৱেৰ দি আছামিজ পিপুল কেন অ'ন এণ্ড ট্ৰান্সফাৰ লেণ্ড। চ' এনেকুৱা আমি কিছুমান এলেকা বনাব দৰকাৰ, য'ত নেকি অসমীয়া যিখিনি থলগিৰি বা থলুৱা মানুহ আছে, তেওঁলোকে ইয়াতে যাতে কি কৰে, মাটি কিনা আৰু বেচা কৰিব পাৰে। অ'কে, আৰু তাৰ লগতে মেনেজিং দি ৰিভাৰ ৰাইন চৰ এৰিয়াজ, আমাৰ যিমানখিনি চৰ এৰিয়া আছে সেইখিনিও যাতে অসমীয়া মানুহে মেনেজ কৰিব পাৰে, ৰাইট। প্ৰায়ৰিটাইজিং লেণ্ড এলটমেণ্ট টু ইৰ'জন এফেক্টেড ইণ্ডিভিজুৱেলছ ইউজিং দি 1951 কাট অফ ইয়েৰ ফৰ দি স্পেচিফিক লেণ্ড স্কিমছ। তোমালোকে এটা বস্তু চাবা, যিমানবিলাক মানুহ ইয়াতে ইভিকশ্যন কৰা হয়, ৰাইট, সকলোৰে এটা যুক্তি দিয়ে কি, যে আমি গৰাখহনীয়া, যোনটো আমি ইৰ'শ্যন বুলি কওঁ, গৰাখহনীয়া হোৱাৰ ফলত এই জেগাখিনিত আহি কিনে আমি বসবাস কৰি আছোঁ। চ' তাৰ কাৰণে কি কৈছে এই কমিটিখনে, যে আমি যিমানখিনি গৰাখহনীয়া বা ইৰ'শ্যন এফেক্টেড মানুহ আছে, সেইখিনিৰ কাৰণে আমি কাট অফ ডেট কিমানখিনি ৰাখিব লাগিব, 1951 কাট অফ ডেট ৰাখি তেওঁলোকক ইয়াতে লেণ্ড এলটমেণ্ট বা মাটিৰ পট্টা দিয়াৰ প্ৰায়ৰিটাইজেশ্যন, মানে প্ৰাধান্য দিব লাগে, ঠিক আছে। চ' তাৰপিছত আহে আমাৰ লিংগুইষ্টিক এণ্ড কালচাৰেল প্ৰিজাৰ্ভেশ্যন। চ' লিংগুইষ্টিক মানে ভাষা আৰু আমাৰ সাংস্কৃতিক যোনটো সুৰক্ষা, ৰাইট, যে ৰিটেইনিং আছামিজ এজ দি অফিচিয়েল লেংগুৱেজ প্ৰভিজন ফৰ দি লোকেল লেংগুৱেজ, মেকিং মেণ্ডেটৰী ফৰ ক্লাছেছ 8 to 10। চ' 8ৰ পৰা 10লৈকে আমি অসমীয়া পঢ়া আৰু শিক্ষা ইয়াতে বাধ্যতামূলক কৰাটো। তাৰ লগতে 67টা আমাৰ যিমানকেইটা ৰেকমেণ্ডেশ্যনছ আছিলে, তাৰে ষ্টেট গভৰ্ণমেণ্টে ইয়াতে কৰিব পাৰে 40টা ৰেকমেণ্ডেশ্যনছ ইয়াতে ইমপ্লিমেণ্টেশ্যনৰ পাৱাৰ ৰাখে। আৰু তাৰ লগতে 12টা একশ্যন ইয়াতে কৰিবৰ কাৰণে জইণ্ট এপ্ৰ'চ এটা লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ। আৰু তাৰে 15টা ইয়াতে অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইয়াতে কি কৰিব পাৰে, ইমপ্লিমেণ্ট কৰিব পাৰে, ঠিক আছে, ৰাইট। আৰু এতিয়া মই যেনেকৈ এই নিউজটোত পঢ়িছিলোঁ, 52টা ৰেকমেণ্ডেশ্যনছ এতিয়ালৈকে চাৰ্টিফাই কৰিছে, ৰাইট। চ' আমি নেক্সট টপিকটোলৈকে যাওঁ এতিয়া। সেইটো হৈছে টপিক নম্বৰ 2, ৰেয়াৰ ব্লেক পেন্থাৰ স্পটেড ইন দি পাক্কে টাইগাৰ ৰিজাৰ্ভ। চ' তোমালোকে APSC CC যোনখন প্ৰিলিমছৰ পেপাৰ আহে, বা যিকোনো ডিপাৰ্টমেণ্টেল আমাৰ যিমানবিলাক এক্সামছ আহে, ৰাইট, তাৰ লগতে হ'ব পাৰে আমাৰ APSCৰ যোনটো JAA পাতে, সেইটোতো সোধাও হ'ব পাৰে, বা হাইকোৰ্টৰ যোনটো আমাৰ JAA আছে তাতেও সোধা হ'ব পাৰে, ঠিক আছে। চ' ডাইৰেক্টলি তোমালোকে চাবা কোনটো, এক ছেকেণ্ড, তলৰ ইয়াতে স্পিচিছটোৰ নামটো সুধি দিয়া হয় আৰু কোনখন নেশ্যনেল পাৰ্কত আমি সেই স্পিচিছটো স্পট কৰিছোঁ বুলি ডাইৰেক্টলি সোধে। স্পিচিছ মানে আমাৰ যিকোনো জীৱ জন্তু, ঠিক আছে, বা প্ৰজাতি,
ৰাইট চ' ইয়াতে কি কোৱা হৈছে এ ৰেয়াৰ ব্লেক পেন্থাৰ ৰাইট ব্লেক পেন্থাৰ যোনটো এটা বহুত বেছি কমনলি আমি দেখা নাপাওঁ আমাৰ জনাঞ্চল বা বনাঞ্চলবিলাকত ৰাইট এইটো ইয়াতে স্পট কৰা হৈছে পাক্কে টাইগাৰ ৰিজাৰ্ভ ক'ত আছে আমাৰ অৰুণাচল প্ৰদেশত বা ইন জেনেৰেল ডাইৰেক্টলি তোমালোক সুধিব পাৰে যে পাক্কে টাইগাৰ ৰিজাৰ্ভ আমি ক'ত দেখা পাওঁ বা কোনখন ৰাজ্যত আছে বুলি ঠিক আছে এইটো বস্তু কি দেখায় যে ইয়াতে এটা হেল্ডি বা ইক'চিষ্টেম আমি ইয়াতে দেখা পাওঁ তাৰ লগতে ষ্ট্ৰং প্ৰে বেছ এণ্ড ইনেক্ট হেবিটেট প্ৰে বেছ মানে হ'ল সেই যোনটো ইয়াতে স্পিচিছ বা এই জন্তুটো আমি যিখিনি জেগাত পাম তাতে এওঁলোকৰ কাৰণে যাতে পৰ্যাপ্ত পৰিমাণৰ ইয়াতে খাদ্য বা তেওঁলোকৰ কাৰণে চিকাৰ ইয়াতে মজুদ আছে ৰাইট আৰু ইনটেক্ট হেবিটেট মানে হ'ল আমাৰ তেওঁলোকৰ যোনটো ইয়াতে হাউজিং ৰাইট বা তেওঁলোকৰ যোনটো বসবাস সেইটো ইয়াতে ইনটেক্ট আছে বা ইয়াতে পৰ্যাপ্ত পৰিমাণৰ বসবাসৰ কাৰণে বনাঞ্চল তেওঁলোকৰ কাৰণে আছে ৰাইট তাৰ লগতে এই বস্তুটো এটা বস্তু এই গোটেই ঘটনাটো এটা বস্তু দেখায় যে যিমানখিনি ইয়াতে সংৰক্ষণৰ পদক্ষেপ লোৱা গৈছে বা এফৰ্ট যিখিনি লোৱা গৈছে কনজাৰ্ভেশ্যনৰ সেইখিনি ইয়াতে ছাকচেছফুল হ'ব ৰাইট আৰু এই বস্তুটো আৰু এটা দেখায় যে ইক'লজিকেল বেলেঞ্চ আৰু তাৰ লগতে এফেক্টিভ ৱাইল্ড লাইফ মেনেজমেণ্টটো ইয়াতে ছিগনিফাই কৰে অ'কে ইমানখিনি বস্তু কিহৰ কাৰণে আমি পঢ়া দৰকাৰ যিখিনি আমি জানোৱেই ডাইৰেক্টলি বিকজ আমি ইয়াতে ষ্টেটমেণ্ট বেছড কুৱেশ্যন যেতিয়া কৰিব লাগে তাতে কিছুমান ইন জেনেৰেল ষ্টেটমেণ্ট কিছুমান দিয়া থাকে ৰাইট জেনেৰেলাইজ ষ্টেটমেণ্ট এটা দিব যে ৰেয়াৰ পেন্থাৰ স্পটিং গিভছ বুষ্ট টু দ্য নেচাৰেল ইক'চিষ্টেম তেনেকৈ তোমালোকৰ দুটামান ষ্টেটমেণ্ট দি দিব চ' তেতিয়া আমি জেনেৰেলাইজ ষ্টেটমেণ্টবিলাক যেতিয়া ষ্ট্ৰাক কৰিব লাগে বা ৰাইট হয়নে নহয় যেতিয়া আমি ডিচাইড কৰিব লাগে তেতিয়া এনেকুৱা ইন জেনেৰেল আমাৰ ডিছকাশ্যনখিনি কামত আহে ঠিক আছে চ' নেক্সট আপ ইজ দ্য টপিক নম্বৰ 3 ডেট ইজ দি জাষ্টিছ মেহতা কমিশ্যন চ' আজি খুব বেছি নিউজত আছে এই টপিকটো বিকজ তোমালোকে চাবা যিহেতু আমাৰ উইণ্টাৰ ছেশ্যন ষ্টাৰ্ট হৈছে কিহৰ অসম লেজিছলেটিভ এছেম্বলিৰ ৰাইট অসম বিধানসভাৰ ইয়াতে উইণ্টাৰ ছেশ্যন বা শীতকালীন ছেশ্যন ইয়াতে আৰম্ভ হৈছে সত্ৰ চ' তোমালোকে চাবা ইয়াতে জাষ্টিছ মেহতা কমিটিৰ ৰিপৰ্টটো খুব বেছি আমি নিউজত দেখা পাইছোঁ অ'কে এতিয়া জাষ্টিছ মেহতা কমিটিৰ ৰিকমেণ্ডেশ্যনটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট বা এই ৰিপৰ্টটো কিহৰ কাৰণে সোধা হৈছে বা কিহৰ কাৰণে আমি নিউজত দেখা পাই আছোঁ চ' টি পি মেহতা কমিশ্যন ইয়াতে কোনে ছেট আপ কৰিছিলে অসম গভৰ্ণমেণ্টে কিহৰ কাৰণে ছেট আপ কৰিছিলে আমাৰ যোনটো 1983 যোনটো আমাৰ নেইলি গণহত্যা যোনটো হৈছিলে নেইলি মেছাকাৰ বুলি যোনটো আমি ইংৰাজীত কওঁ ৰাইট সেই বস্তুটো ইয়াতে ইনভেষ্টিগেশ্যনৰ কাৰণে কোন ৰেছপনচিবল আছিলে আৰু সেই ইভেণ্টটো কিহৰ কাৰণে হৈছিলে এই গোটেই কথাখিনি গম ল'বৰ কাৰণে ৰাইট আৰু এইটো এটা অফিচিয়েল কমিশ্যন নাছিলে এইটো অসম গভৰ্ণমেণ্টে ইয়াতে নিজাববীয়াকৈ লগাইছিল অ'কে সেইকাৰণে ইয়াৰ যিখিনি আমাৰ ৰেকমেণ্ডেশ্যনছ বা ইয়াৰ যিখিনি আমাৰ ৰিপৰ্টছ আছিলে সেইখিনি পাব্লিছ কৰা হোৱা নাছিলে ইনক্লুডিং দি তিৱাৰী কমিশ্যনো ইয়াতে পাব্লিক কৰা হোৱা নাছিলে আমি অলপ দেৰিকৈ তাৰ বিষয়ে পঢ়িম চ' এই গোটেই কমিশ্যনখন হেড কৰিছিলে ইয়াতে জাষ্টিছ টি পি মেহতা ৰিটায়াৰ্ড জাজ আছিলে তেওঁ ইয়াতে এলাহাবাদ হাইকোৰ্টৰ আৰু ৰিপৰ্টখন ছাবমিট কৰিছিলে 1984তে আৰু এই ৰিপৰ্টখনত কোৱা হৈছিলে যে ইলেকশ্যন যেতিয়া ইম্প'জ কৰা হৈছিলে এগেইনষ্ট দি উইচেছ অফ দি পিপল যে মানুহে বিচৰা নাছিলে তথাপিও ইলেকশ্যন ইয়াতে পাতা হৈছিল সেইকাৰণে এনেকুৱা ভায়লেঞ্চ আমি দেখা পাইছিলোঁ ৰাইট লগতে কি কৰা হৈছিলে বহুতবিলাক ইম্পৰ্টেণ্ট লিডাৰ্ছ অফ দি আছু হ'ব পাৰে ৰাইট আৰু যিমানবিলাক ইণ্ডিজিনিয়াছ পলিটিকেল পাৰ্টিজ আছিলে চ' তেওঁলোকক ইয়াতে এৰেষ্ট কৰাৰ কাৰণে বা ডিটেইন কৰাৰ কাৰণে প্ৰাইমাৰীলি এনেকুৱা ভায়লেঞ্চ আমি দেখা পাইছিলোঁ দ্য চিটুৱেশ্যন অফ আছাম ৱাজ নট কণ্ডিচিভ ফৰ দি ইলেকশ্যনছ ইয়েট দ্য চেণ্টাৰ পুছ ফৰ দি পলছ চ' ইলেকশ্যনৰ কাৰণে আমাৰ গোটেই চিটুৱেশ্যনটো ৰেডি নাছিলে তথাপিও ইলেকশ্যন ইয়াতে পাতা গ'ল চ' ডেট ৱাজ ওৱান অফ দি মেজৰ কণ্ডিশ্যনছ এতিয়া এটা বস্তু তোমালোকে ন'টিছ কৰিবা ইয়াৰে কমিশ্যনৰ ৰিপৰ্টছখিনিৰ ওপৰত বিলিভ মি ন' বডি ইজ গোইং টু আস্ক ইউ কুৱেশ্যনছ ইন দি এক্সাম কুৱেশ্যনছ কেনেকুৱাকৈ সুধিব যে নেইলি মেছাকাৰৰ ওপৰত কোনখন কমিশ্যন আছিল ডাইৰেক্টলি ৰাইট চ' তোমালোকে তাতে কি মাৰ্ক কৰিবা জাষ্টিছ মেহতাও যদি অপশ্যনত থাকে আৰু তাৰ বিষয়ে এইখন কমিশ্যনতো আছিলে এইখন আমাৰ হ'ল তিৱাৰী কমিশ্যন এইখন অফিচিয়েলি ইয়াতে কমিশ্যন ৰখা গৈছিলে ফ্ৰম দি গভৰ্ণমেণ্ট অ'কে ফৰ ডিষ্টাৰ্বেঞ্চেছ অফ আছাম ইন দি ইয়াৰ 1983 যাতে আমি ইনকুৱাৰী কৰিব পাৰোঁ চ' এইখন হেড কৰিছিলে ইয়াতে IAS অফিচাৰ টি পি তিৱাৰী আৰু এইখন আছিলে এখন 1 মেম্বাৰ কমিশ্যন য'ত নেকি এজনেই মেম্বাৰ আছিলে অ'কে আৰু এইখন কনষ্টিটিউট কৰা হৈছিলে জুলাই 1983 অ'কে to investigate the circumstances leading to the 1983 Assam violence, including ইয়াতে তোমালোকৰ কি নেইলি মেছাকাৰ চ' এইখন ৰিপৰ্ট ইয়াতে ছাবমিট কৰা হৈছিলে 1984 মে' মাহত বাট এই যোনখন ৰিপৰ্ট আছিলে ইয়াৰ ৰিপৰ্টখিনি আজি পাব্লিচাইজ কৰা হৈছে 25 নৱেম্বৰ 2025ত ক'ত আমাৰ অসম বিধানসভাত ঠিক আছে ৰাইট চ' ইয়াতে মই তোমালোকক এটা কুৱেশ্যন দি দিছোঁ যেনেকুৱা কুৱেশ্যন সুধিব পাৰে
who headed the commission that investigated the 1983 Assam disturbances. So ইয়াৰ correct answer কি হ'ব? TP Tiwari. এইখনে কি আছিলে আমাৰ অফিচিয়েল কমিশ্যন আছিলে যোনখন নেকি বনোৱা গৈছিলে for the investigation of the matter. ঠিক আছে? So আজি ক্লাছটোত ইমানখিনি আছিলে. So I believe তোমালোকৰ গোটেই সেশনটো কৰি কিনে ভাল লাগিল, ৰাইট? So তোমালোকে এই পিডিএফটোৰ কাৰণে এই QR কোডটো স্কেন কৰি কিনে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা আৰু এই পিডিএফটো ফ্ৰীলি ইয়াতে এক্সেছ কৰিব পাৰা। লগতে প্ৰাইমেৰিলি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ' বা ডিফাৰেণ্ট আদাৰ টপিকছত যিমানখিনি আমি ভিডিঅ' ইন ফিউচাৰ লৈ আহিম তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। লগতে কোৱালিটি কণ্টেণ্ট নট ফৰ দি APSC আমাৰ যিমানবিলাক অসম গভৰ্ণমেণ্টৰ এক্সাম আছে তাৰ কাৰণে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব পাৰা। Okay, thank you for joining this class. Have a very good day. Thank you.